গাইজ নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ আপোনাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা ভালে আছে আপোনালোকক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া দোকান গৈ আছোঁ দিনটো মানে সময় পোৱা অকণ ব্যস্ত আছিলোঁ দোকানত গৈ আকৌ লগ পাই আছোঁ মোৰ লগত আহিছে প্ৰিয়া দুজনী গৈছে গাগী খুৱাই মেলি খুৱাই থৈছোঁ মা আছে ঘৰত দাদাও আছে দোকানত দেউতা ইয়াতে দুপৰীয়া আহিলে দুপৰীয়া মানে কি পিছবেলা আহিলে আৰু 4টামানত আহিছে এতিয়া যাওঁ অকণমান থাকি দিব লাগিব যে তো গাইজ দোকানত আহি আধা ঘণ্টামান হ'ল দেই কাষ্টমাৰ আহি আছে গৈ আছে আৰু এইফালে মানে কি হৈছে জানানে পিনাকৰ স্কুটিৰ চাবি হেৰাল ঘৰৰ চাবিখন ক'ত বা থলোঁ মই মানে মনতে নাই মোৰ গডৰেজতে থৈছোঁ বাৰু কাপোৰবোৰৰ মাজতে নে লকাৰতে থৈছোঁ সেইও মানে মনত নাই দেই ক'ত বাছ এতিয়া গৈছে সি মানে বেলেগৰ লগত গৈছে আৰু বেলেগৰ বাইকত গৈছে গাড়ীখন লাগে যে এইফালে সিফালে দৌৰা দৌৰি কৰিব লাগে সেয়ে মানে গৈছে আৰু ঘৰত এতিয়া বিচাৰি পাই নে নাই সেয়ে মোৰ চিন্তা লাগিছে মাও আমাৰ গডৰেজ খুলিব নোৱাৰিব নহ'লে মাক ফোন কৰি মানে ক'লোঁ হয় আৰু বিচাৰিবলৈ হ'লেও মানে কৈছোঁ এটা এটাকৈ চব কাপোৰ উলিয়াবলৈ আৰু বিচাৰিলে পাব ঠিকে মানে মই গডৰেজতে ৰাখিছোঁ এইটো চিয়'ৰ কিন্তু ক'ত ৰাখিছোঁ সেইটো মনত নাই মোৰ গাইজ আৰু এতিয়া টাইম হৈছে 11:40 আৰু চাহপৰা খালী হৈ গৈছে এতিয়া মানে পুলিচ আহিব আৰু বন্ধ কৰিবলৈ ক'বই আৰু দোকানবোৰ ৰৈ দি আছোঁ দেউতা পিনা বহি আছে কাষ্টমাৰ আহি আছে গৈ আছে কালিৰ পৰা আজি অকণমান হৈছে আৰু আমি চাওঁ নকওঁ বাৰু আৰু অলপ পিছত দোকান বন্ধ কৰিব লাগিবই আৰু দাদাও আছিলে ইমান সময় দাদা মাত্ৰ গৈছে দাদা গাড়ীৰ কাৰণে দাদাই মানে এটা পিষ্টল লৈছে দেই আৰু মই এটা বেলুন লৈছোঁ তো আজি নহ'লে অহাকালি দেখুৱাম বাৰু কি কি হৈছে মই এতিয়ালৈকে মানে ভিতৰত যোৱা নাই দেই এদিন আহিম দিনত গাড়ীবোৰ আহিম দিনত মানে কেতিয়া আহিম সেই মানে সময় মানে উলিয়াব পৰা নাই জানেনে মানে গোটেইখিনি আইটেম আমি ঘৰতে বনাইছিলোঁ ঘুগনি তাৰপিছত এগ কাৰী দুপৰীয়াৰ পৰা ভাত পানী খাই মেলি তাতে ভাত পানী খাই মেলি লৈ ঘৰতে বনালোঁ আৰু এগ কাৰী ঘুগনি তাৰপিছত এগ ৰোলৰ কাৰণে ৰুটি আৰু চাওমিন মানে যিটো বইল কৰা আৰু সেইটো চব কৰিছোঁ বিৰিয়ানী আজি কিন্তু মই বিৰিয়ানী বনাইছোঁ সৰু 1 কিলো বিৰিয়ানী বনাইছোঁ অকণমান কমকৈ বনাইছোঁ আৰু এইটো যে ফাৰ্ষ্ট টাইম বিৰিয়ানী সেইকাৰণে মানে কমকৈ বনাইছোঁ কালিৰ পৰা অকণমান বেছিকৈ বনাম সৰু মৰু সান্দি বনাইছোঁ দেই দেখুৱাই আপোনালোকে মা আহিব এয়া চাওক এয়া হৈছে আমাৰ ৰেষ্টুৰেণ্ট এই আৰু প্ৰথম আমাৰ মানে লাইফত প্ৰথম পিনাকৰ প্ৰথম মোৰ প্ৰথম ঘৰত চবৰে প্ৰথম আৰু ফাৰ্ষ্ট টাইম আমি ৰেষ্টুৰেণ্ট খুলিছোঁ আৰু তো বিৰিয়ানী চেল হৈছে বাৰু আৰু অকণমানি আছে মানে 80% চেল হৈ গৈছে 20% আছে আৰু বাকী যদিও ৰৈ যায় টেনশ্যন নাই ঘৰত গৈ আমি খাই ল'ব পাৰিম আৰামছে মানুহ গৈ আছে আহিও আছে দোকান বন্ধ কৰি যাম আৰু এতিয়ালৈকে অৰ্ডাৰ পোৱা নাই মানে পুলিচ এতিয়ালৈকে অহা নাই পুলিচ আহিলেতো দোকান বন্ধ কৰিব লাগিব ক'ব এতিয়া বন্ধ কৰ বুলি সেই সময়ত বন্ধ কৰি যাম এগ ৰোল বনোৱা আছে সেইখিনি যদি চেল হয় ভাল আৰু নহ'লে এনেই কালিও মানে অকণমান বস্তু বেয়া হৈছে মানে বেছি হৈছিলে এইবোৰ ইমানখিনিতো খাব নোৱাৰোঁ আৰু একদম সঁচা কথা কি ক'ম দোকানত থাকি এইবোৰ চেণ্ট পাই আছোঁ যে সেইকাৰণে মানে খাবলৈ মন নাযায় এনেই পূজাত ঘূৰিলে এইবোৰ খাবলৈ মন যায় কিন্তু আমাৰ নিজৰ বনাই আছে যে সেইবোৰ মানে চাউণ্ড পাই একেবাৰে আমনি লাগি গৈছে এতিয়া একেবাৰে খাব মন যায় কালি 3টামান এইবোৰ বেছি হৈছিলে ৰাতিপুৱাহে খাওঁ চাহৰ লগত ঘৰ আহি পালোঁ আৰু আমাৰ গাৰ্গী উঠি আছে আমিও আহি পাইছোঁ তাইও উঠিলে দেই আৰু টাইম এটা হ'ব আৰু 12:40 তাইটো বুলি মই উঠিলে ফিটিং কৰাই দিম আৰু এতিয়া আমি খাই মেলি লওঁ দাদা আৰু পিনাক আছে মানে বাহিৰত অকণমান কাম আছে পিনাকৰ সেইকাৰণে দাদাও যিটো আজি মই কৈছিলোঁ যে গাড়ী চাবি হেৰাইছিলে আৰু ঘৰটো ক'ত থৈছিলোঁ বিচাৰি পোৱা নাই তো আহি এতিয়া বিচাৰিলোঁ মানে বেগৰ ভিতৰত থৈ দিছিলোঁ মই বেগটো মানে ওপৰত থৈছিলোঁ যে ব্লাউজবোৰ য'ত থওঁ তাতে থৈছিলোঁ মানে দেউতাহঁতে জানিছিলোঁ বৃন্দাবনৰ বেগ সেই বেগৰ ভিতৰত ভৰাই থৈছিলোঁ সেয়ে মানে মনত নাই কিন্তু মই যে গডৰেজত ৰাখিছোঁ সেইটো মোৰ মনত আছিলে তো পালোঁ আৰু যিয়ে নহওক পোৱা গৈছে আৰু ইমান টেনশ্যন লাগি আছিল তাৰো টেনশ্যন লাগি আছিলে মোৰো টেনশ্যন লাগি আছিলে ভাগ্য ভাল পালোঁ আৰু বিৰিয়ানী অকণমান বাচিলে সেইখিনি খাই দিব লাগিব অকণমান পিয়াৰ কাৰণে থৈ দিম বেছি এইবোৰ কৰি মেলি দিছে দেই আজি দুপৰীয়া ঘৰতে বনোৱা হৈছে মই ভিডিঅ' কৰা নাই মানে বহুত ব্যস্ত এগ ৰোল ৰুটি বনাওঁতে বহুত টাইম লাগিছে আৰু এলাহো লাগিছে
কেনেকৈ কি হ'ব কি কেনেকৈ মানে ভিডিঅ' বনাম সেইকাৰণে বনোৱা হোৱা নাই আৰু ভিডিঅ' এতিয়া খাওঁ খাই মেলি শুই যাম আৰু কালি আকৌ উঠিব লাগিব আকৌ এইবোৰ বনাব লাগিব আৰু এক কাৰী ঘুগুনি অকণমান বাচি গৈছে আৰু যিহেতু ফ্ৰিজ নাই আমাৰ মানে নিৰামিষ ফ্ৰিজ আমি ফ্ৰিজ নহয় তো ঘুগুনিখিনি অকণমান জাল দি থওঁ ৰাতিপুৱা খাব পৰা যাব আমি খাব পাৰিম বেছি নহয় অকণমান বাচিছে তাৰপিছত ৰ'লো নাই ৰ'ল বাচা নাই 3টা 1 কাৰীমান আছিলে সেইখনো মানে দাদাজনক দি দিলে যিজন দাদা মানে বনাই আছে তেখেতক দি দিলে আৰু অকণমান তেওঁক মানে বিৰিয়ানীও দি থৈ আহিছোঁ অকণমান বাচিলে যে সেই আৰু আমাৰ গাড়ী এদিন লৈ যাব লাগিব আৰু ফুৰাবলৈ দিনতে সময়ে নহয় জানেনে ভাবিছোঁ কেনেকৈ যাম আৰু কাইলৈ আকৌ বিয়াৰো ইনভাইট মানে ৰিচিপশ্যনৰ ইনভাইট আমাৰ এয়া নেক্সট আমাৰ দোকানৰ ওচৰত কি যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে থাকিব ভালকৈ বাই বাই গুড নাইট